হাতীচুং মহাবিদ্যালয়ত শিক্ষা আৰু অসমীয়া বিভাগৰ সহযোগত প্ৰাক ৰঙালী বিহু উদযাপন। হাতীচুং মহাবিদ্যালয়ত আগতীয়া ৰঙালী বিহু উৎসৱ উদযাপন। অসমীয়া জাতিৰ বাপুতি সাহোন ৰঙালী বিহুটি উঠি অহা প্ৰজন্মৰ মাজত ধৰি ৰখাৰ প্ৰচেষ্টাৰে আজি নগাঁও জিলাৰ হাতীচুং মহাবিদ্যালয়ত আগতীয়াকৈ ৰঙালী বিহু উৎসৱ উদযাপন কৰা হয়। আজি ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকল উপস্থিত থাকি উদযাপন কৰি ৰঙালী বিহুৰ মঞ্চ উদ্বোধন কৰে হাতীচুং মহাবিদ্যালয়ৰ অধ্যক্ষ লুইত হাজৰিকাই। ছাত্ৰ ছাত্ৰীসকলে বিহু নৃত্য, জেং বিহু, হুঁচৰি আদি পৰিৱেশন কৰাৰ লগতে শিক্ষয়িত্ৰীসকলেও বিহু নৃত্য, জেং বিহু আৰু হুঁচৰি পৰিৱেশন কৰে। অনুষ্ঠানত উপস্থিত থকা প্ৰায় 2 শতাধিক অভিভাৱক অভিভাৱিকাক বিহু প্ৰদৰ্শনে আপ্লুত কৰে। মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীসকলে অসমীয়া জাতিৰ বাপুতি সাহোন ৰঙালী বিহুটি যেন ধৰি ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। বটদ্ৰৱাৰ পৰা মেহদি জামানৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। মই সদৌ অসমবাসী ৰাইজক আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা তথা উল্লেখ জনাইছোঁ। আমি হাতীচুং মহাবিদ্যালয়ে অসমীয়া আৰু শিক্ষা বিভাগৰ যৌথ প্ৰচেষ্টাত পোনপ্ৰথমবাৰৰ কাৰণে প্ৰাক ৰঙালী বিহু অনুষ্ঠান আমাৰ মহাবিদ্যালয়ত আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। ইয়াৰ লক্ষ্যটো হ'ল, যিহেতু 14 এপ্ৰিল 31 চ'তত বাপুতি সাহোন অতিকৈ অসমীয়া আদৰৰ বহাগ বিহু অনুষ্ঠিত হ'ব আৰু এটা দিনৰ পিছত তথা অহা সোমবাৰে, কিন্তু আমি মহাবিদ্যালয়ৰ পৰিয়ালে সকলো ছাত্ৰ ছাত্ৰী তথা মহাবিদ্যালয়ৰ প্ৰতিজন শিক্ষক কৰ্মচাৰীকে আমি এই ৰঙালী বিহুৰ উদযাপনৰ জৰিয়তে এটা ভাতৃত্ববোধৰ এটা বাৰ্তা আমাৰ মহাবিদ্যালয়ৰ পৰা অসমবাসীলৈ প্ৰেৰণ কৰিব খুজিছোঁ। যিহেতু এইটো এটা এনেকুৱা শিক্ষানুষ্ঠান বা সাধাৰণতে শিক্ষানুষ্ঠানবোৰ ধৰ্মনিৰপেক্ষ হয়, তাত বিভিন্ন জাতিগোষ্ঠী ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰে। গতিকে সমূহ ছাত্ৰ ছাত্ৰীক এই যে বাপুতি সাহোন বহাগ বিহুৰ যিটো বাৰ্তা, যিটো সমন্বয় বাৰ্তা, যিটো মানে ইয়াৰ মাদকতা, এই মাদকতাটো উপভোগ কৰাৰ লগতে সমূহ ছাত্ৰ ছাত্ৰীক এই সমন্বয়ৰ বাৰ্তাটো দিব খুজিছোঁ। আৰু এই আমাৰ মহাবিদ্যালয়ৰ পৰাই সদৌ অসমবাসীক আমি এই সমন্বয়ৰ বাৰ্তাটো দিব খুজিছোঁ, যাতে আগন্তুক দিনত এই মিলাপ্ৰীতিৰ যিটো বান্ধোন আছে, হিন্দু, মুছলমান, জৈন, শিখ সকলোৱে মিলি আমি বৃহত্তৰ অসমীয়া জাতি, এই অসমীয়া জাতি হিচাপে যাতে আমি অসমখনত থাকোঁ আৰু তেতিয়াহে অসমখনৰ বিকাশ হ'ব, শৈক্ষিক ক্ষেত্ৰতে হওক বা আৰ্থিক ক্ষেত্ৰতে হওক বা সামগ্ৰিকভাৱে যিটো ঐক্যৰ মানে এনাজৰী, এই এনাজৰীডাল তেতিয়া মানে কটকটীয়া হ'ব আৰু তেতিয়া জাতিটোৱে প্ৰাণ পাই উঠিব। গতিকে পুনৰবাৰ মই এই চেনেলৰ জৰিয়তে, আপোনালোকৰ জৰিয়তে আপোনালোকক আৰু লগতে সদৌ হাতীচুং মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সমন্বিতে গোটেই অসমবাসী ৰাইজক ৰঙালী বিহুৰ উল্লেখ জনালোঁ। ধন্যবাদ। আমি হাতীচুং মহাবিদ্যালয়ৰ বিশেষকৈ অসমীয়া বিভাগ আৰু শিক্ষা বিভাগৰ তৰফৰ পৰা সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, বিহু উল্লেখ জনাইছোঁ। আমাৰ এই যিটো কাৰ্যসূচী আজি আমি ৰূপায়ণ কৰিবলৈ গৈ আছোঁ ৰঙালী বিহু উপলক্ষে। আৰু আপোনালোকেতো জানেই যে সমগ্ৰ গোটেই বিহু ব্যৱস্থাটো প্ৰকৃতিৰ সৃষ্টিৰ লগত জড়িত আৰু এই সৃষ্টিৰ পথাৰখনত আমি শিক্ষাদানৰ লগতে আমি সংস্কৃতিৰ দিশটো আগুৱাই নিয়াৰ প্ৰয়াস সদায় কৰি আহিছোঁ আৰু অনাগত দিনতো কৰি যাম। আৰু আমি বিগত বছৰবোৰৰ দৰে এইবাৰ বৰ উলহ মালহে আপোনালোকে দেখিছে, সমূহ শিক্ষক শিক্ষয়িত্ৰী আহিছে, সমূহ ছাত্ৰ ছাত্ৰী আহিছে, গোটেইখিনি আহি ধুনীয়াকৈ আমাৰ উদযাপন কৰিব। আজি তেওঁলোকে একেলগে বিহু মাৰিব, তেওঁলোকে সমূহীয়াভাৱে আমি বিহু জা জলপান খাম। গতিকে সামগ্ৰিকভাৱে গোটেই পৰ্যায়টো আমাৰ সকলো সহায় সহযোগিতা আগবাঢ়িব বুলি আমি আশা ৰাখিছোঁ।